হয় নমস্কাৰ আজি আমি আলোচনা কৰিম স্বচ্ছ ভাৰত মিছন যেটো গ্ৰামীণ আছে ইয়াৰ অধীনত যদি আপোনালোকে 2023 বৰ্ষ আৰু 2024 বৰ্ষৰ যিকোনো এটা মাহত বা যিকোনো এটা সময়ত প্ৰধানমন্ত্ৰীৰ যেটো এই স্কিম স্বচ্ছ ভাৰত মিছন যেটো গ্ৰামীণ আছে ইয়াৰ তৰফৰ পৰা আপোনালোকে টোটাল 18000 টকা পোৱাৰ যেটো চৰকাৰী স্কিম তেওঁলোকে দিছিল চৰকাৰী টয়লেটৰ কাৰণে এই টয়লেট পোৱাৰ আশাত যদি আপোনালোকে এপ্লাই কৰিছিল তেতিয়া হলে আপোনালোকৰ কাৰণে অতি ভাল খবৰ লৈ আহিলে স্বচ্ছ ভাৰত মিছনে অতি হিগ্ৰে পাবলৈ গৈ আছে স্বচ্ছ ভাৰত মিছন যেটো গ্ৰামীণ আছে ইয়াতে যদি আপোনালোকে এপ্লাই কৰিছিল তেতিয়া হলে ফাইনালি পাবলৈ গৈ আছে আপোনালোকেও মোট 18000 টকা এইটো যেটো পেজ আপোনালোকে ইয়াতে চাবলৈ পাৰিছে এই পেজটোৱে হল স্বচ্ছ ভাৰত মিছন যেটো গ্ৰামীণ আছে ইয়াৰ অফিচিয়েল ওয়েবসাইট বা অফিচিয়েল পেজ এইটো ইয়াতে আপোনালোকে পন প্ৰথমে আহিব ইয়াতে অহাৰ লগে লগে আপোনালোকৰ এনেকুৱা সিস্টেম এটা পেজ খুলি যাব এই পেজটো খোল খাই যোৱাৰ লগে লগে তলফালে স্ক্ৰল কৰিব তলফালে স্ক্ৰল কৰাৰ লগে লগে এইটো আপোনালোকে ইয়াতে স্পষ্টভাৱে চাবলৈ পাৰিছে প্ৰথমটো অপচন যত লিখা আছে নো ইয়োৰ স্বচ্ছ ভাৰত ডাটা আৰু শৰ্ট ফৰ্মত লিখা আছে MIS ইয়াতে আপোনালোকে ক্লিক কৰিব ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে এইবাৰ চাওক এনেকুৱা সিস্টেম এটা পেজ এটা ওপেন হৈ যাব এই পেজটো ওপেন হৈ যোৱাৰ লগে লগে আপোনালোকে তলফালে স্ক্ৰল কৰিবলৈ না যায় এইটো সাইডত যেটো আপোনালোকে 3 লাইন ইয়াতে চাবলৈ পাৰিছে এই 3 লাইনত আপোনালোকে ক্লিক কৰিব ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে এইটো যেটো ড্যাশবোৰ্ড বুলি লিখা আছে এই ড্যাশবোৰ্ডত আপোনালোকে ক্লিক কৰিব ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে এইবাৰ আপোনালোকে এইবিলাক যে অপচন চাবলৈ পাৰিছে প্ৰথমে হোম তাৰ পিছত আপোনালোকে তলফালে স্ক্ৰল কৰিলে চাব পাৰিব গোবৰ্ধন পোৰ্টেল কিন্তু আপোনালোকে যদি টয়লেটৰ যেটো লিষ্ট মুকলি হৈছে এই লিষ্টটো যদি আপোনালোকে চাব বিচাৰে তেতিয়া হলে এইটো যেটো ভিলেজ প্ৰগ্ৰেছ ৰিপৰ্ট বুলি যে লিখা আছে ইয়াতে আপোনালোকে ক্লিক কৰিব ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে চাওক এনেকুৱা সিস্টেম এটা পেজ আপোনালোকৰ নিজৰ মোবাইল ফোনতো ওপেন হৈ যাব তলফালে আপোনালোকে স্ক্ৰল কৰিব তলফালে স্ক্ৰল কৰিলে ইয়াতে চাবলৈ পাৰিছে প্ৰথমে লিখা আছে সিলেক্ট ষ্টেট অৰ্থাৎ কি আপুনি যেটো ৰাজ্যত বসবাস কৰে হেইটো ৰাজ্যৰ নাম আপোনালোকে এনেদৰে ক্লিক কৰি বহাই দিব তাৰ পিছত তলফালে স্ক্ৰল কৰি এইবাৰ আপোনালোকে ইয়াতে প্ৰথমে সিলেক্ট কৰিব তাৰ পিছত আপুনি যেটো জিলাত বসবাস কৰে হেইটো জিলাৰ নাম যত লিখা থাকিব তাতে আপোনালোকে ক্লিক কৰিব ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে তলফালে আকৌ স্ক্ৰল কৰিলে এইবাৰ চাওক ব্লকৰ নাম অৰ্থাৎ কি আপুনি কোনটো ব্লকৰ অধীনত আপোনাৰ নিজৰ ঘৰখন হয় হেইটো ব্লকৰ নাম যত লিখা থাকিব তাতে আপোনালোকে ক্লিক কৰিব ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে তলফালে স্ক্ৰল কৰিলে চাওক সিলেক্ট গ্ৰাম পঞ্চায়ত অৰ্থাৎ কি আপুনি নিজে কোনটো গাঁও পঞ্চায়তৰ অধীনত বসবাস কৰে হেইটো গাঁও পঞ্চায়তত ক্লিক কৰিব তলফালে স্ক্ৰল কৰিলে ইয়াতে চাবলৈ পাৰিছে সিলেক্ট ভিলেজ অৰ্থাৎ কি আপুনি যেটো গাঁও পঞ্চায়তত বসবাস কৰে হেইটোটো সিলেক্ট কৰিবই তাৰ পিছত এটা গাঁও পঞ্চায়তৰ অধীনত যেটো দুটা তিনিটা চাৰিটা পাঁচটা আপ টু 10টা পৰ্যন্ত গাঁও থাকে তাৰে ভিতৰত আপুনি কোনটো গাঁৱত বসবাস কৰে সেই বস্তুটো ইয়াতে আপোনালোকে ক্লিক কৰি এইবাৰ আপোনালোকে কোনটো গাঁৱত বসবাস কৰে হেইটো গাঁৱৰ নাম যত লিখা থাকিব তাতে আপোনালোকে ক্লিক কৰিব ক্লিক কৰি তলফালে স্ক্ৰল কৰি এইটো যেটো সাবমিট বুলি যে লিখা আছে এই সাবমিটত আপোনালোকে ক্লিক কৰিব ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে আৰু এটা নতুনকৈ পেজ এটা ওপেন হৈ গল প্ৰথমে আপোনালোকে চাব পাৰিব স্বচ্ছ ভাৰত মিছন যেটো গ্ৰামীণ আছে ইয়াৰ অল ডিটেইলছ কিন্তু এইটো বস্তু নাছে আপোনালোকে তলফালে স্ক্ৰল কৰিব তলফালে স্ক্ৰল কৰি এইটো যেটো আপোনালোকে চাবলৈ পাৰিছে IHL ফেজ 1 আৰু IHL ফেজ 2 আপোনালোকে এই যেটো ফেজ 2 ৰ তলত যেটো নাম্বাৰ লিখা থাকিব মোৰ যেটো নাম্বাৰ লিখা আছে আপোনালোকৰ হয়তো কিবা বেলেগল আহিব পাৰে হেতু ডাঙৰ কথা নহয় অৰ্থাৎ কি এই নাম্বাৰটো প্ৰত্যেকবাৰে চেঞ্জ হৈ থাকে এই নাম্বাৰত আপোনালোকে ক্লিক কৰিব ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে ইয়াতে স্পষ্টভাৱে আপোনালোকে চাবলৈ পাৰিছে মই যেটো গাঁও পঞ্চায়তৰ যেটো গাঁৱত বসবাস কৰো হেইটো গাঁৱত 2025 বৰ্ষত যেটো স্বচ্ছ ভাৰত মিছন গ্ৰামীণৰ তৰফৰ পৰা লিষ্ট এটা মুকলি কৰিছে ভেৰিফাইড লিষ্ট এই লিষ্ট অনুযায়ী টোটাল চাওক তলফালে স্ক্ৰল কৰিব টোটাল এই কেইজন মানুহে ফাইনালি চৰকাৰী টয়লেট পাবলৈ গৈ আছে অৰ্থাৎ কি মই যেটো গাঁৱত বসবাস কৰো হেইটো গাঁৱত চাওক কিমানজন মানুহে স্বচ্ছ ভাৰত মিছন যেটো আছে ইয়াৰ অধীনত চৰকাৰী টয়লেটৰ কাৰণে মোট 18000 টকা পাবলৈ গৈছে এনেদৰে আপোনালোকে তলফালে স্ক্ৰল কৰি চাব আপোনাৰ নামটো আছে নে নাই যদি আপোনাৰ নামটো এই লিষ্টত বিচাৰি উলিয়াব পাৰে তেতিয়া হলে
100% কনফাৰ্ম আপুনিও অতি শীঘ্ৰে পাবলৈ গৈ আছে স্বচ্ছ ভাৰত মিছন যিটো আছে ইয়াৰ অধীনত চৰকাৰী টয়লেটৰ কাৰণে মুঠ 18,000 টকা আৰু এই 18,000 টকা টোটেল আপোনালোকে দুটা কিস্তিত পাবলৈ সক্ষম হ'ব অৰ্থাৎ প্ৰথমে আপোনাক দিয়া হ'ব 9,000 টকা আৰু এই 9,000 টকাৰ কাম আপোনালোকে নিজৰ ঘৰত কমপ্লিট হৈ যোৱাৰ পিছত আপোনাৰ নিজৰ গাঁও পঞ্চায়তৰ পৰা চৰকাৰী বিষয়া বা চৰকাৰী কৰ্মচাৰীয়ে আপোনাৰ ঘৰত আহি তেওঁলোকে এটা ফটো মাৰি সিস্টেমত আপডেট মাৰি দিব আৰু জনাই দিব যে তেও যে এই 9,000 টকা যে পাইছিল এই 9,000 টকাৰ কাম এই পৰ্যন্ত কমপ্লিট কৰিছে তাৰ পিছতহে আপুনি আকৌ বাকি যেটো সেকেন্ড কিস্তি আছে 9,000 টকাৰ এই 9,000 টকা আপোনালোকে পাবলৈ সক্ষম হ'ব চাওক ইয়াতে all details দিয়া আছে যে প্ৰথমে লিখা আছে হেবিটেশন নাম তাৰ পিছত লিখা আছে ফ্যামিলি হেড ফাদাৰ বা হাজবেন্ডৰ নাম জেন্ডাৰ কোনটো ক্যাটাগৰীৰ পৰা আপোনালোকে এপ্লাই কৰিছিল all details ইয়াতে আপোনালোকে চাব পাৰিব